ৰাজ্যত অব্যাহত আছে মিয়া খেদা অভিযান যি জঘন্য কাণ্ড ঢিঙত সংঘটিত হল তাৰ পাছতে কেইবাটাও দল সংগঠন ওলাই আহিছে উজনি অসমৰ পৰা মিয়া নাইকিয়া কৰিবৰ বাবে 7 দিনৰ সময়সীমা বান্ধি দিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিশেষকৈ উজনি অসমত মিয়া খেদা অভিযান চলোৱা হৈছে আৰু কালি নিশাও এইদৰে আটাচু ওলাই আহিছে আটাচুৰ সংগঠনৰ কেইবাজনো লোক ওলাই আহিছে আৰু আটাচুৰ সদস্যসকলে ওলাই গৈ এই সকল আচলতে মিয়া সন্দেহযুক্ত মিয়া থকা দুটাকৈ শিবিৰত কালি নিশাই অভিযান চলোৱা হৈছে আৰু তেওঁলোকক বান্ধি দিয়া হৈছে 7 দিনৰ সময় আৰু মিয়া খেদা অভিযানত এবাৰ নামি পৰিছে আটাচু আৰু উজনিৰ বিভিন্ন প্ৰান্তত আটাচুৱে মিয়া খেদা অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে কালি নিশাও দুটাকৈ শিবিৰত এনেধৰণে তেওঁলোকে গৈছে আৰু সন্দেহযুক্ত মিয়া থকা দুটাকৈ শিবিৰত তেওঁলোকে অভিযান চলাইছে দৃশ্যাংশ আমি লৈ আনিছো এই মুহূৰ্তত ফুল স্ক্ৰীনৰ সহায়ত আৰু ৰাজ্যত অব্যাহত আছে মিয়া খেদা অভিযান ঢিঙৰ যি জঘন্য কাণ্ড যি নাৰকীয় ঘটনা সংঘটিত হল তাৰ পাছৰে পৰা আচলতে বিভিন্ন দল সংগঠন ওলাই আহিছে মিয়া খেদা অভিযানৰ বাবে ওলাই আহিছে আৰু যাৰ মাজতে এই দৃশ্য আমি দেখুৱাইছো মুহূৰ্তত মৰাণৰ দুটাকৈ শিবিৰত সন্দেহযুক্ত মিয়া থকা দুটাকৈ শিবিৰত আটাচুৱে এবাৰ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে আটাচুৱে অভিযান চলাইছে 7 দিনৰ সময়সীমা বান্ধি দিছে 7 দিনৰ ভিতৰতে উজনি অসম খালী কৰিব লাগিব মিয়াই মৰাণৰ দৃশ্য আমি দেখুৱাই আছো নিশাও অভিযান অব্যাহত থকা দেখিবলৈ পোৱা গৈছে মৰাণৰ খোৱাঙত নিশা মিয়া বিচাৰি অভিযান চলাইছে সদৌ টাই আহোম ছাত্ৰ সন্থাই ঢিঙৰ নাৰকীয় ঘটনাৰ পাছতে মিয়াৰ বিৰুদ্ধে উজনিৰ বিভিন্ন প্ৰান্তত অভিযান চলাইছে আটাচুৱে আৰু ইতিমধ্যে দেওবাৰৰ পৰা সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিখন আঞ্চলিক কমিটিয়ে মিয়া বিচাৰি অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে আৰু নিশা মৰাণৰ খোৱাং অঞ্চলত এবাৰ অভিযান চলাইছে টাইলিংযুক্ত পথ নিৰ্মাণত নিয়োজিত হৈ থকা সন্দেহজনক মিয়া থকা দুটাকৈ অস্থায়ী শিবিৰত অভিযান চলাইছে আটাচুৱে আটাচুৰ কৰ্মকৰ্তাসকলে সন্দেহজনক মিয়াসকলক শনিবাৰৰ পূৰ্বে উজনি অসম এৰি যাবলৈ কৈছে অন্যথা যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হলে জগৰীয়া নিজেই হ'ব লাগিব বুলি হুংকাৰ প্ৰদান কৰিছে আটাচুৱে আৰু উল্লেখ্য যে উজনি অসম ত্যাগ কৰিবলৈ মিয়াক মাত্ৰ এসপ্তাহৰ সময়সীমা বান্ধি দিয়া হৈছে সদৌ টাই আহোম ছাত্ৰ সন্থাইও তেওঁলোকক এসপ্তাহৰ সময়সীমা বান্ধি দিছে আনহাতে মিয়াক কামত নাৰাখিবলৈ উজনিৰ সকলো ঠিকাদাৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ৰাইজক আহ্বান জনাইছে সদৌ টাই আহোম ছাত্ৰ সন্থা আটাচুৱে আৰু নিশাই বিভিন্ন প্ৰান্তত অভিযান চলোৱা হৈছে সন্দেহযুক্ত মিয়া থকা দুটাকৈ শিবিৰত অভিযান চলাইছে আটাচুৱে আৰু 7 দিনৰ ভিতৰত অসম খালী কৰিবলৈ কৈছে উজনি অসম খালী কৰিবলৈ কৈছে লগতে অসমৰ যিসকল ঠিকাদাৰ আছে ব্যৱসায়িক প্ৰতিষ্ঠান আছে সেই সকলোতো যাতে মিয়াসকলক নিয়োজিত কৰা নহয় তাৰ বাবে আহ্বান জনাইছে আটাচুৱে আৰু এই মুহূৰ্তত ভাষ্য আহি পৰিছে আমি ভাষ্য আগবঢ়াইছো 5 দিনৰ পিছত আৰু যদি এসপ্তাহ পিছত আজি এদিন হৈ গ'ল আৰু 6 দিনৰ পিছত শনিবাৰলৈকে কিন্তু ততি থাকিব নোৱাৰিম শনিবাৰ পিছত আমি আহিম আকৌ চাম তেতিয়া কিন্তু আমি নিজে একশন ল'ব তেতিয়া বেয়া নাপায় আমি হাতে কামে তেতিয়া তহঁতৰ ককাই ভাই যাব सर हमारे वो लोग को भी भेज दीजिए ठीक है अभी कहाँ वहाँ पे है हाँ हम लोग अभी जाएगा वहाँ तुम भी चलो हम चलो नाम नाम वसीम नाम अपना नाम बता दो अपना नाम मेरा नाम हुसैन मेरा नाम प्रकाश मेरा नाम इफ्तिखार मुस्ताकिल सबके एसप्ताह समय दिছোঁ एसप्ताहৰ ভিতৰত সবেই আমাৰ উজনি অসম আপাৰ আসাম এৰি গুচি যাব লাগিব নিজৰ ঘৰ গুচি যাব লাগিব যদি তাত কাম কৰা আমাৰ ক'বলগীয়া নাই তাৰ পিছত এসপ্তাহ পিছত যদি আমি পাই যাওঁ एसप्ताह पिछले दिन हम यहाँ पाए जाओ यही प्रॉब्लम तो यही है ना प्रॉब्लम तो यही है यहाँ ठीक है हाँ तो गुसि যাব লাগিব আৰু এসপ্তাহ পিছত যদি আমি ইয়াত পাই যাওঁ তেতিয়ালে আমি নিজাববীয়াকৈ ব্যৱস্থা লম ঠিক है हम लोग आप लोग को एक सप्ताह दिया है ইতিমধ্যে আপোনালোকে সকলোৱে জ্ঞাত যে ঢিঙৰ যি এটা নাৰকীয় কাণ্ড ইতিমধ্যে হৈ গৈছে আৰু সেই ভিত্তিয়ে আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই উজনি অসমৰ বিভিন্ন প্ৰান্তত যি মিয়াসকল আছে সন্দেহজনক যি মিয়া আছে তেখেতলোকক আমি এসপ্তাহ সময়সীমা বান্ধি দিছিলোঁ আৰু সেই উদ্দেশ্যে আমি মৰাণৰ দাঁতিকাষৰী অঞ্চল তথা ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত আমি ইতিমধ্যে সেই মিয়াসকলক আমি সকীয়াই দিবলৈ আমি বিভিন্ন স্থানলৈ গৈছোঁ আৰু আমি বহুত তেনেধৰণৰ অচিনাক্ত সন্দেহ আমি নাগৰিক ইতিমধ্যে দেখিবলৈ পাইছোঁ বহুত ধৰণৰ স্থানত আজি এতিয়া আমি উপস্থিত আছোঁ খোৱাং গেমনৰ এই এটা প্লাণ্টত আমি উপস্থিত আছোঁ ইয়াত সম্পূৰ্ণ মিয়া ইয়াত সন্দেহযুক্ত মিয়া ইয়াত আছে বহু 25-30জন মান আছে আৰু এনেধৰণৰ বহুত ধৰণৰ প্লাণ্ট আছে য'ত নেকি মিয়া সন্দেহজনক মিয়া আছে তাত তেখেতলোকে ইতিমধ্যে কৰ্ম নিয়োগ হৈ আছে
আৰু ইতিমধ্যে আমি তেখেতলোকৰ লগত যেতিয়া আমি কথোপকথন কৰিছোঁ তেখেতলোকে কিন্তু কোনো ধৰণৰ অসমীয়াত তেখেতলোকে কথা পাতিব পৰা নাই। গতিকে এনেধৰণৰ সন্দেহজনক নাগৰিকৰ কাৰণে আমাৰ বাই ভনীসকলক তেখেতলোকে আহি ইয়াত থাকি পিনে নিৰ্যাতন কৰি ধৰ্ষণ কৰি ৰেপ কৰি এই মাৰ্ডাৰ কৰিবলৈ তেখেতলোকে সাহস কৰিছে। গতিকে আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই আজি দুদিন ধৰি আমি বিভিন্ন স্থানত এনেধৰণে আমি যিসকল সন্দেহজনক মিয়া আছে তেখেতলোকক উজনি অসম ত্যাগ কৰিবলৈ আমি তেখেতলোকক আমি সকীয়াই দিছোঁ। আৰু আমি বিভিন্ন স্থানৰ যিবিলাক আমাৰ গাঁৱে ভূঞে যিবিলাক আমাৰ মানুহ আছে তেখেতলোকেও বহু এনেধৰণৰ সন্দেহজনক মিয়াক আনি তেখেতলোকৰ ঘৰত কৰ্ম নিয়োজিত কৰি ৰখা আমি ইতিমধ্যে গম পাইছোঁ। গতিকে আমি সকলোকে অনুৰোধ জনাইছোঁ যে এইটো কাৰণে অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ বাই ভনীসকলক যদি সুৰক্ষিত কৰিবলৈ হয়, তেখেতলোকক যদি আমি নিৰাপত্তা দিবলৈ হয়, তেতিয়াহ'লে এনেধৰণৰ সন্দেহযুক্ত যিবিলাক মিয়া আছে, বিদেশী যিবিলাক মিয়া আছে, এই মিয়াসকলক আমি খেদি পঠিয়াব লাগিব। তেতিয়াহে কিন্তু আমাৰ বাই ভনীসকল সুৰক্ষিত হ'ব। আজি আমি জানিব পাৰিছোঁ যে বহু এনেধৰণৰ ঠিকাদাৰ আছে, ঠিকাদাৰে তেখেতলোকৰ মুনাফাৰ বাবে কম খৰচত তেখেতলোকক সন্দেহজনক মিয়াক আনি পিনে তেখেতলোকে নিয়োজিত কৰিছে। আৰু তেনেধৰণৰ সন্দেহজনক মিয়াসকলে আমাৰ ভাই ভনীৰ ওপৰত চকু ৰাখি তেখেতলোকে এই নিষ্কৃত এই কামবিলাক কৰিবলৈ তেখেতলোকে কোনো ধৰণৰ কুণ্ঠাবোধ নকৰে। আৰু আমি সেইবাবে সদৌ টাই আহোম ছাত্ৰ সন্থাই আমি অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাব বিচাৰিছোঁ যে এনেধৰণৰ কাণ্ডক যাতে তেখেতলোকে কঠোৰভাৱে শাস্তি প্ৰদান কৰে, তাৰ বাবে আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰ।